যাত্ৰীবাহী বিমানত কিয় বগা ৰঙক প্ৰাধান্য দিয়া হয় ৰঙৰ সৈতে কি সম্পৰ্ক আছে যাত্ৰীবাহী বিমানত ৰঙে কি প্ৰভাৱ পেলায় যাত্ৰা ক্ষেত্ৰত জানো আহক ৰঙৰ গুৰুত্ব অতি অভিলাষী বিমান যাত্ৰা ইচ্ছা থাকিলেও এই বিমান যাত্ৰা অতি সহজ নহয় বা সুলভ নহয় যদিও এই বিমান যাত্ৰাক সুখকৰ যাত্ৰা বুলি গণ্য কৰা হয় বিভিন্ন সময়ত বিভিন্নজনে বিমানৰ সহায়ত ইখনৰ পাছত সিখন দেশ ভ্ৰমি ফুৰে কিন্তু কেতিয়াবা আপুনি মন কৰিছেনে যাত্ৰীবাহী বিমানৰ ৰং কিয় বগা ইয়াৰ প্ৰথম কাৰণটো হৈছে তাপমাত্ৰাৰ ভাৰসাম্য বিমানৰ ভিতৰত তাপমাত্ৰাৰ ভাৰসাম্য বজাই ৰখাৰ বাবে যাত্ৰীবাহী বিমানত বগা ৰং সনা হয় লগতে সূৰ্যৰ পোহৰ চিধাকৈ বিমানৰ গাত পৰে সেইবাবে বিমানৰ যন্ত্ৰপাতি কেবিন যাতে গৰম হৈ নাযায় তাৰ বাবে সদায় বগা ৰং ব্যৱহাৰ কৰা হয় যাত্ৰীবাহী বিমানত ইয়াৰ কিছুমান বিজ্ঞানসন্মত কাৰণো আছে বগা ৰঙে সূৰ্যৰ ৰশ্মি শোষণ নকৰে বৰঞ্চ প্ৰতিফলিত কৰে ইয়াৰ উপৰিও বগা ৰং বেছি সহনশীল সেইবাবে বিমান যিমান সময় ৰ'দত নাথাকক কিয় তাৰ ভিতৰৰ ভাগ কেতিয়াও গৰম নহয় দ্বিতীয়তে বগা ৰঙে সূৰ্যৰ ৰশ্মি প্ৰতিফলিত কৰে বিমানৰ গাত অতি পোনপটীয়াকৈ সূৰ্যৰ অতি বেগুনীয়া ৰশ্মি পৰে বিমান যিমান বেছি উচ্চতাত উৰে সিমানেই অতি বেগুনীয়া ৰশ্মি বিমানৰ গাত পৰে যিহেতু বগা ৰঙে সূৰ্যৰ ৰশ্মি প্ৰতিফলিত কৰে সেইবাবে সূৰ্যৰ ক্ষতিকাৰক ৰশ্মিসমূহ যিমানেই বিমানত নপৰক কিয় বগা ৰঙে সূৰ্যৰ ৰশ্মিৰ ৯৯% প্ৰতিফলিত কৰি দিয়ে তৃতীয়তে ক্ষতি চিহ্নিত কৰাত বগা ৰঙে সহায় কৰে যাত্ৰীবাহী বিমানৰ গাত বা পাখিত কেনেবাকৈ ফাটিলে বা বিমানৰ গাত আঁচোৰ পৰিলে বগা ৰঙৰ সহায়ত সহজে চিনাক্ত কৰিব পৰা যায় লগতে গাঢ় ৰং হলে আঁচোৰৰ দাগ সহজে বুজিব পৰা নাযায় চতুৰ্থতে বগা ৰং বহুদিনলৈ পুৰণি নহয় বৰষুণ ৰ'দ যিয়েই নপৰক কিয় বগা ৰং সোনকালে পুৰণি নহয় বিমান বহু প্ৰতিকূল পৰিস্থিতিৰ মাজতো আকাশত উৰে যদি অন্য গাঢ় ৰং হয় তেন্তে কম সময়তে এই ৰং বিবৰ্ণ হৈ যাব পাৰে কিন্তু বগা ৰং সহজে বিবৰ্ণ নহয় এই ৰং স্থায়ী বিমান যিমানেই প্ৰাকৃতিক বিপৰ্যয়ৰ মাজেৰে নাযাওক কিয় ৰং যাতে নষ্ট নহয় তাৰ বাবে বগা ৰং ব্যৱহাৰ কৰা হয় নিউজ টেক্স প্ৰতিবিম্ব লাইভ